আজিৰ ভিডিঅ'ত আমি ডিছকাছ কৰিম নেচুৰেল নাম্বাৰছ বা স্বাভাৱিক সংখ্যা। তাৰপিছত আমি চাম হোল নাম্বাৰছ বা পূৰ্ণ সংখ্যা, ইভেন এণ্ড অড নাম্বাৰছ বা যুগ্ম আৰু অযুগ্ম সংখ্যা, প্ৰাইম এণ্ড কম্পজিট নাম্বাৰছ বা মৌলিক এণ্ড যৌগিক সংখ্যা। তাৰপিছত আহিব প্লেচ ভেলু ছিষ্টেম মানে স্থানীয় মান পদ্ধতি। তাৰপিছত আহিব 4 ফাণ্ডামেণ্টেল অপাৰেশ্যনছ অন নাম্বাৰছ মানে এডিশ্যন, ছাবট্ৰাকশ্যন, ডিভিজন এণ্ড মাল্টিপ্লিকেশ্যন মানে যোগ, বিয়োগ, পূৰণ আৰু হৰণ। তাৰপিছত আমি চাম ফেক্টৰ্ছ এণ্ড মাল্টিপ্লায়াৰ্ছ মানে উৎপাদক আৰু গুণিতক। তাৰপিছত আমি চাম প্ৰাইম ফেক্টৰ্ছ মানে মৌলিক উৎপাদক মানে এটা নম্বৰৰ কি মৌলিক উৎপাদক আছে সেইবিলাকৰ বিষয়ে চাম। প্ৰথমতে আমি টপিকছ ৱাইজ কনচেপ্টবিলাক ক্লিয়াৰ কৰিম যাতে কোনো ডাউট নাথাকে, আৰু ভিডিঅ'ৰ লাষ্টত কিছুমান এইবিলাক টপিকছৰ ওপৰত আমি কিছুমান প্ৰব্লেম ছল্ভ কৰিছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব। আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে নেক্সট নতুন ভিডিঅ' অহাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক সোনকালে পাই যায়। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যদি কিবা ডাউট আছে তেন্তে কমেণ্ট কৰিব নাপাহৰিব। তো বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ এভৰিৱান, মই আব্দুল, আপোনালোকক আমাৰ চেনেলত স্বাগতম জনাইছোঁ। তো প্ৰথমতে আমি চাওঁ নেচুৰেল নাম্বাৰছ বা হোল নাম্বাৰছ, স্বাভাৱিক আৰু পূৰ্ণ সংখ্যা। তো স্বাভাৱিক আৰু পূৰ্ণ সংখ্যা কি বস্তু আমি এতিয়া চাওঁ। তো এইটো হ'ল আমাৰ বাস্তৱ ৰেখা। বাস্তৱ ৰেখাৰ ভিতৰত আমাৰ 0, 1, 2, 3 ধনাত্মক আৰু ঋণাত্মক সকলো নম্বৰ আছে, ভগ্নাংশ, তাৰপিছত পইণ্ট, দশমিক, যিবিলাক সকলো সংখ্যা এই ৰেখাৰ ভিতৰত আছে। ইয়াৰ ভিতৰত আমাৰ পূৰ্ণ সংখ্যা হ'ল কোনবিলাক, যিবিলাক 0ৰ পৰা আৰম্ভ কৰি অসীমলৈকে ইয়ানি ইনফিনিটিলৈকে গোটা সংখ্যা যিবিলাক আছে মানে 0, 1, 2, 3, 4 এইবিলাক অসীমলৈকে, সেইবিলাক হ'ল হোল নাম্বাৰ। কিন্তু এতিয়া যদি আমি নেচুৰেল নম্বৰ চাওঁ, নেচুৰেল নাম্বাৰছ আৰু হোল নাম্বাৰছ একে বস্তু, বাট নেচুৰেল নাম্বাৰছত কি আমাৰ 0টো নাই, এক্সক্লুডিং 0। ডেট মিনছ আমি যদি এতিয়া এটা সংহতি চিত্ৰ আঁকো, ভেন ডায়েগ্ৰাম বুলি যদি আঁকো, এইটো এটা হ'ল হোল নাম্বাৰছ আৰু ইয়াৰ ভিতৰত যদি আমি আঁকো নেচুৰেল নাম্বাৰছ। নেচুৰেল নাম্বাৰছত কি আছে 1, 2, 3 এইবিলাক আপ টু ইনফিনিটিলৈকে আছে, আৰু হোল নাম্বাৰছত কি এইখিনি গোটেই আছে লগতে এটা 0 আছে। গতিকে নেচুৰেল নাম্বাৰছ আৰু হোল নাম্বাৰছ একে বস্তু, জাষ্ট এটা হোল নম্বৰত এটা 0 আছে আৰু নেচুৰেল নম্বৰত 0টো এক্সক্লুডিং। চ' নেচুৰেল নম্বৰক কেতিয়াবা এনেকুৱাকৈ দেখা পাব আপোনালোকে, n মিনছ নেচুৰেল নাম্বাৰছ 1, 2, 3 এনেকুৱা সংহতিৰ ভিতৰত লিখা থাকিব পাৰে। তো এইবিলাক হ'ল নেচুৰেল নাম্বাৰছ। আৰু হোল নম্বৰত একেভাৱে W দি ৰিপ্ৰেজেণ্ট কৰা হয় হোল নম্বৰ। ইয়াতে হোল নম্বৰ বা পূৰ্ণ সংখ্যা ইয়াতে থাকিব 0, 1, 2 আৰু বাকীখিনি চব একে নেচুৰেল নম্বৰৰ লগত একে। তো এইখিনি হ'ল আমাৰ নেচুৰেল নাম্বাৰছ। নেচুৰেল নাম্বাৰছ হ'ল 1, 2, 3 এইবিলাক, হোল নাম্বাৰছ হ'ল 0, 1, 2, 3 এইবিলাক আপ টু ইনফিনিটিলৈকে। তাৰপিছত আহিল ইভেন এণ্ড অড নাম্বাৰছ মানে যুগ্ম আৰু অযুগ্ম সংখ্যা। কোনবিলাক যুগ্ম সংখ্যা, যিবিলাকক 2ৰে ভাগ কৰি লাষ্টত ভাগ শেষ কিমান থাকে 0, ইয়ানি যিকোনো নম্বৰ ছাপ'জ 1, 2, 3, 4 এইটো এটা নম্বৰ, ইয়াৰ লাষ্টত 2 আছে মানে ইয়াক 2ৰে আমি ভাগ কৰিব পাৰোঁ। তো এইটো হ'ল ইভেন মানে যুগ্ম সংখ্যা। মানে আমি যদি এইটো শ্বৰ্টকাটত আমি ক'ব বিচাৰোঁ, মানে এককৰ ঘৰৰ সংখ্যাটো যদি 0, 2, 4, 6, 8 এই 5টাৰ ভিতৰত যিকোনো এটা থাকে তেন্তে আমি সেইটো ডাইৰেক্টলি ক'ব পাৰোঁ কি এইটো এটা যুগ্ম সংখ্যা। ছেম একেদৰে আমি যদি এতিয়া অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত যাওঁ, অযুগ্ম সংখ্যা মানে অড নম্বৰছ। অড নম্বৰছৰ ক্ষেত্ৰত যদি আমি যাওঁ, যিবিলাক সংখ্যাক 2ৰে ভাগ নাযায়, তাৰমানে যিটো এটা নম্বৰ আছে ছাপ'জ 1, 2, 5 ইয়াক আমি 2ৰে ভাগ কৰিব নোৱাৰোঁ, কিয়নো লাষ্টৰ এককৰ সংখ্যাটো কি আছে 5। 5ক আমি 2ৰে ভাগ কৰিলে কি হয় 2, 4 ভাগ শেষ কিমান হয় 1। গতিকে আমি 5ক 2ৰে ভাগ কৰিব নোৱাৰোঁ, গতিকে এই নম্বৰটোক আমি 2ৰে ভাগ কৰিব নোৱাৰোঁ, মানে এই নম্বৰটো এটা কি হ'ব অযুগ্ম সংখ্যা হ'ব।
তাৰপিছত আহিল প্ৰাইম নম্বৰছ মানে মৌলিক সংখ্যা। মৌলিক সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাক আমি এক আৰু সেই সংখ্যাটো দি ভাগ কৰিব পাৰোঁ, মানে বেলেগ কোনো উৎপাদক নাই। যেনেকুৱা 2, 2ৰ উৎপাদক কিমান আছে? 1 × 2, মানে 2ৰ উৎপাদক 1 আৰু 2, এই দুটাই আছে, তাৰ বাহিৰে বেলেগ কোনো উৎপাদক নাই। সেম একেদৰে 3ত যদি আমি চাওঁ 1 আৰু 3, এই দুটাই আছে। 5 যদি আমি চাওঁ একে 1 × 5, মানে 1 আৰু 5, এই দুটাই উৎপাদক আছে। গতিকে যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজেই, সেইবিলাকক কি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। নেক্সট আহিল কম্পজিট নাম্বাৰছ, ইয়ানি যৌগিক সংখ্যা। যৌগিক সংখ্যা কোনবিলাক? যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ আৰু উৎপাদক আছে, তাৰমানে দুটাতকৈ বেছি উৎপাদক আছে। যেনেকুৱা আমি যদি এটা এক্সাম্পল লওঁ 6, 6ক আমি কেনেকৈ লিখিব পাৰোঁ? 1 × 6, 2 × 3। তো এতিয়া আমাৰ 6ৰ উৎপাদক কি কৈ হ'ল? 1, 2, 3 আৰু 6, মানে ইয়াৰ উৎপাদক কেইটা হ'ল 4টা। গতিকে 6টো এটা কি হ'ব? যৌগিক সংখ্যা। একেদৰে আমি যদি 4 চাওঁ, 4ক কি হ'ব? 1 × 4, 2 × 2। তো 4ৰ উৎপাদক আমি কি পালোঁ? 1, 2 আৰু 4। গতিকে ইয়াৰ উৎপাদক কেইটা আছে? দুটাতকৈ বেছি। ইয়াৰো উৎপাদক দুটাতকৈ বেছি। গতিকে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি হ'ব, সেইবিলাকক আমি কি বুলি ক'ম? কম্পজিট নাম্বাৰছ বুলি ক'ম। নেক্সট আমি চাম প্লেচ ভেলু ছিষ্টেম, স্থানীয় মান পদ্ধতি। তাৰমানে আমি যেনেকৈ আগতে হিচাপ কৰোঁ, যিকোনো এটা নম্বৰ 1, 2, 3, 5, এইটোক আমি কেনেকৈ ক'ম? 1235। তাৰমানে এককৰ ঘৰত কিমান আছে? 5, দশকৰ ঘৰত আছে 3, শতকৰ ঘৰত আছে 2 আৰু হাজাৰৰ ঘৰত আছে 1। তো এনেকৈ আমি হিচাপ কৰোঁ। যেনেকুৱা এককৰ ঘৰতো মানে এইটো একক বুলি কোৱা হয়, মানে ইংলিছত যদি আমি কওঁ ওৱান্স। তাৰপিছত দশকটো মানে টেন্স, দশক বা টেন্স। তাৰপিছত আহিব আমাৰ হাণ্ড্ৰেডছ অৰ শতক। তাৰপিছত আহিব 10 হাণ্ড্ৰেডছ, ডেট মিনছ হাজাৰ। তাৰপিছত আহিব 10,000 মানে 10,000, 10,000। তাৰপিছত আহিব আমাৰ লাক্স, লাক্স মানে 1 লাখ। তাৰপিছতো আহিব আমাৰ কি? এইটোত আহিব আমাৰ 10 লাখ মানে 10 lakhs। তাৰপিছতটো ক্ৰ'ৰ্ছ, তাৰপিছতটো 10 crores, তাৰপিছতটো 100 crores। মানে এনেকৈ যদি আমি চাওঁ একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, ক্ৰ'ৰ, এনেকৈ আমি স্থানীয় মান পদ্ধতিবিলাক আমি ডিছকাছ কৰোঁ, মানে এক্সপ্লেইন কৰিব পাৰোঁ। একক, দশক, শতক। এতিয়া আমি ইয়াৰ এটা এক্সাম্পল লৈছোঁ। এইটো এটা এক্সাম্পল আছে। ইয়াতে যদি আমি চাওঁ এতিয়া এককৰ ঘৰত কিমান আছে? 7, 7টো এটা এককৰ ঘৰৰ সংখ্যা। তো আমি এইটো যদি এক্সপ্লেইন কৰোঁ এনেকৈ যে 7ৰ স্থানীয় মানটো কিমান? 7ৰ স্থানীয় মানটো কিমান? তাৰমানে 7 ones, মানে 7 একক, এনেকৈ লিখিব লাগিব। যদি আমি কওঁ 8ৰ স্থানীয় মান কিমান, তেতিয়া আমি কি কৰিম? 8ৰ স্থানীয় মান কিমান? 8 ইনটু কিমান আছে? একক, দশক, শতক। তাৰমানে একক, দশক, শতক, তাৰমানে আহিব 100 মাল্টিপ্লাইড বাই 100 ইকুৱেল কিমান হয়? 800। তো 8ত কি আহিব আমাৰ? 800। এতিয়া আমি যদি এই গোটেইখিনি যদি আমি এই পদ্ধতিত যদি আমি লিখিলে এইটো পদ্ধতিত মানে একক প্লেচ ভেলু ছিষ্টেম পদ্ধতিত যদি আমি লিখোঁ, কেনেকৈ লিখিম? 4 × 1000, মানে এইটো 1000ৰ ঘৰ। তাৰপিছত হাজাৰৰ ঘৰ, এইটো আহিল শতকৰ ঘৰ, প্লাছ 8 × 100, তাৰপিছত আহিব প্লাছ 5 × এইটো কি? দশকৰ ঘৰত, মানে 5 × 10, 5 × 10, তাৰপিছত আহিব 7, 7 × 1। তো এতিয়া এইখিনি যদি আমি চাওঁ 4000 প্লাছ 800 প্লাছ 50 প্লাছ 7, তো এই গোটেইখিনি আমি চালে 4857। তো এই নম্বৰটো আৰু এই নম্বৰটো এই হৈ গ'ল। গতিকে আমি যিকোনো এটা নম্বৰক এই একক
স্থানীয় মান পদ্ধতিত আমি এক্সপ্লেইন কৰিব পাৰোঁ। তাৰপিছত আহিল ফেজ ভেলু বা জাতীয় মান। ফেজ ভেলু বা জাতীয় মান মানে কি? সংখ্যা এটাৰ জাতীয় মান সংখ্যাটো নিজেই, তাৰমানে এতিয়া এইটো নম্বৰ আমি জাতীয় মানটো আমি এটা এক্সাম্পল লৈ আমি এক্সপ্লেইন কৰোঁ। এইটো হ'ল যে এইটো এটা নম্বৰ আছে, ছাপ'জ 2372, এইটো এটা নম্বৰ। ইয়াৰ ভিতৰত 3ৰ ফেজ ভেলুটো কিমান, মানে জাতীয় মানটো কিমান, 3ৰ জাতীয় মানটো কিমান। তো ফেজ ভেলু অফ 3 ইকুৱেল কিমান হ'ব? যিহেতু সংখ্যাটো নিজে, তো ফেজ ভেলু 3। তো আমি যদি কওঁ ফেজ ভেলু অফ 2 কিমান হ'ব? 2 হ'ব। ফেজ ভেলু অফ 2 2 হ'ব। ফেজ ভেলু অফ 7 7 হ'ব। ফেজ ভেলু অফ 7 7 হ'ব। তো যিকোনো নম্বৰে থাকক ফেজ ভেলুটো সেই সংখ্যাটো নিজেই। এতিয়া ইয়াত দুটা আছে ফেজ ভেলু, মানে 2 দুটা আছে, এককৰ ঘৰত আছে, হাজাৰৰ ঘৰত আছে। তো ফেজ ভেলু অফ 2 মানে এককৰ ঘৰটো লওঁ বা হাজাৰৰ ঘৰটোৱে লওঁ, ফেজ ভেলুটো একে হ'ব। তাৰপিছত আহিল ডিফাৰেঞ্চ বিটুইন প্লেচ ভেলু এণ্ড ফেজ ভেলু, মানে স্থানীয় মান আৰু জাতীয় মানৰ মাজৰ পাৰ্থক্য। এতিয়া পাৰ্থক্যটো আমি এক্সাম্পল লৈ চালে বেছি ক্লিয়াৰ হৈ যাব। এতিয়া চাওঁ 64 এটা নম্বৰ দি আছে, এই নম্বৰৰ ভিতৰত 6ৰ প্লেচ ভেলু আৰু ফেজ ভেলু দুটা কি কি? এতিয়া যদি আমি চাওঁ 6ৰ ফেজ ভেলুটো কিমান? 6ৰ ফেজ ভেলুটো 6 হ'ব। আকৌ যদি আমি চাওঁ 6ৰ প্লেচ ভেলু কিমান? প্লেচ ভেলু অফ 6 ইজ ইকুৱেল টু কিমান? 6 ইয়াৰ লগত কিমান আহিব? যিহেতু এইটো দশকৰ ঘৰত আছে, চ' 10 দি মাল্টিপ্লাই কৰিব লাগিব, তো আমাৰ 60 হ'ব। এইটো এটা চালোঁ। নেক্সট আৰু এটা এক্সাম্পল আছে, এইটো হ'ল প্লেচ ভেলু এণ্ড ফেজ ভেলু অফ 1 ইন 100, তাৰমানে একৰ স্থানীয় আৰু জাতীয় মান 100ৰ পৰা নিৰ্ণয় কৰা। তাৰমানে এতিয়া ইয়াৰ পৰা যদি আমি চাওঁ ফেজ ভেলুটো কিমান হ'ব? 1 হ'ব। আকৌ যদি আমি চাওঁ প্লেচ ভেলুটো কিমান? প্লেচ ভেলুটো অফ 1, একৰ প্লেচ ভেলুটো কিমান? 1, একক দশক শতক, শতকৰ ঘৰত আছে, গতিকে 100 দি মাল্টিপ্লাই কৰিব লাগিব, গতিকে 100 হ'ব। আৰু এটা এক্সাম্পল আছে, প্লেচ ভেলু অফ 0 ইন 209। প্লেচ ভেলু এণ্ড ফেজ ভেলু, মানে জাতীয় আৰু স্থানীয় মান 209ৰ পৰা 0ৰ কিমান কিমান আছে। তো ফেজ ভেলু অফ 0 ডাইৰেক্ট 0 হ'ব, এইটোতো কোনো পাৰ্থক্য নাই। কিন্তু প্লেচ ভেলু অফ 0 মানে 0ৰ স্থানটো কি আছে? এককত আছে নে দশকত আছে নে শতকত আছে? তো দশকত আছে। তো প্লেচ ভেলু অফ 0 ইকুৱেল টেন্স বা দশক, গতিকে এইটো দশক হ'ব। তাৰপিছত আহিল ফেক্টৰ্ছ এণ্ড মাল্টিপ্লায়াৰ্ছ, মানে উৎপাদক আৰু গুণিতক। উৎপাদক আৰু গুণিতক কেনেকুৱা বস্তু? যদি এ এণ্ড বি পূৰণ কৰি আমি এটা নম্বৰ পাইছোঁ চি, তেন্তে চিটো কি হ'ব? এ আৰু বিৰ গুণিতক হ'ব, আৰু এ আৰু বি চিৰ কি হ'ব? উৎপাদক হ'ব। এইটো আমি যদি এটা এক্সাম্পল লৈ চাওঁ, যেনেকুৱা 15টো আমি কেনেকৈ লিখিব পাৰোঁ? 3 × 5, মানে 3 আৰু 5ৰ গুণিতক হ'ল 15, আকৌ 15ৰ উৎপাদক হ'ল 3 আৰু 5। তো এইটো এটা কি হ'ব? উৎপাদক হ'ব। এইটো এটা উৎপাদক হ'ব, আৰু এইটো এটা কি হ'ব? গুণিতক হ'ব। এইটো গুণিতক কাৰ? 3 আৰু 5ৰ। আকৌ যদি 3 আৰু 5 কওঁ, 3 আৰু 5 উৎপাদক হ'ব কাৰ? 15ৰ। 4 ফাণ্ডামেণ্টেল অপাৰেশ্যনছ, মানে 4টা মৌলিক প্ৰক্ৰিয়া কি কি আছে? যেনেকুৱা এডিশ্যন, ছাবষ্ট্ৰাকশ্যন, মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন। চ' আমি চাওঁ এডিশ্যনটো কি। এডিশ্যন মানে আমি ডাইৰেক্ট এক্সাম্পল লৈ কৰোঁ এইবিলাকত আৰু বেছি সময় নষ্ট নকৰোঁ, এইবিলাক অলৰেডি আপোনালোকে জানে। এডিশ্যন মানে 5 আৰু 7 যোগ কৰিলে কিমান হয়? 12। -5 আৰু 7 যোগ কৰিলে কিমান হ'ব? 2। 7 + -5, এইটো কিমান আহিব? 2 আহিব। -5 + -7, তো এইটো কিমান আহিব? -12। গতিকে আমি এইবিলাকৰ পৰা এটা বস্তু কনফাৰ্ম হ'লোঁ কি, যে যিকোনো দুটা ধনাত্মক নম্বৰ যদি আমি যোগ কৰোঁ, এটা ধনাত্মকেই পাওঁ। এটা ধনাত্মক এটা ঋণাত্মক যোগ কৰিলে আমি ধনাত্মকো পাব পাৰোঁ, ঋণাত্মকো পাব পাৰোঁ। সেইটো ডিপেণ্ড কৰিব ঋণাত্মক সংখ্যাটো
ধনাত্মক সংখ্যাটোতকৈ ডাঙৰ নে সৰু। যদি সৰু হয় তেন্তে আমি ধনাত্মক পাম, যদি ডাঙৰ হয় তেন্তে আমি ঋণাত্মক পাম। আকৌ যদি দুটাই ঋণাত্মক আমি যোগ কৰোঁ তেন্তে আমি কি পাম? ঋণাত্মক নম্বৰে পাম। যেনেকুৱা এইটো এটা নোট হিচাপত লিখি ৰাখিব পাৰে আপোনালোকে। এইটো হ'ল যে এডিশ্যন অফ টু হোল নাম্বাৰ্ছ, মানে দুটা পূৰ্ণ সংখ্যা যোগ কৰিলে কি হ'ব? এটা পূৰ্ণ সংখ্যাই হ'ব। আকৌ দুটা যদি আমি স্বাভাৱিক সংখ্যা যোগ কৰোঁ তেন্তে কি হ'ব? আন এটা স্বাভাৱিক সংখ্যাই হ'ব। যেনেকুৱা 0 + 7 কৰিলে কি হয়? 7 হয়। এইটো এটা কি হয়? হোল নাম্বাৰে হয়। 0টো হোল নাম্বাৰ, 7টো হোল নাম্বাৰ, গতিকে এই 7টো হোল নাম্বাৰ। আকৌ যদি আমি নেচুৰেল চাওঁ 1 + 2 = কিমান পাই আছোঁ? 3 পাই আছোঁ। এইটো এটা কি হ'ল? নেচুৰেল নাম্বাৰ, এইটো এটা নেচুৰেল নাম্বাৰ, এইটো এটা নেচুৰেল নাম্বাৰ। গতিকে এডিশ্যনৰ ক্ষেত্ৰত দুটা নেচুৰেল নম্বৰ যোগ কৰিলে নেচুৰেলে পাম। আকৌ যদি দুটা হোল নম্বৰ যোগ কৰোঁ হোল নম্বৰে পাম। এতিয়া ছাবষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত চাওঁ, বিয়োগৰ ক্ষেত্ৰত কেনেকুৱা হয়? ছেম আগৰ নিচিনা যোগৰ নিচিনাই তাত যোগ কৰিছিলোঁ, ইয়াতে বিয়োগ কৰিলে হ'ল। ইয়াৰ পৰা কিমান হ'ব? 4 হ'ব। 9ৰ পৰা 5 বিয়োগ কৰিলে 4 হ'ব। 5ৰ পৰা 9 বিয়োগ কৰিলে কিমান হ'ব? -4 হ'ব। ইয়াতে -5 আছে, আকৌ এটা মাইনাছ আছে, আৰু এটা -9। তো এইটো মাইনাছ আৰু এইটো মাইনাছ দি কি হ'ব? প্লাছ হৈ যাব। গতিকে এইটো মাইনাছৰ থাকিল আৰু এইটো প্লাছৰ হৈ গ'ল। তাৰমানে ধনাত্মক 9, ঋণাত্মক 5। তাৰমানে ইয়াতে কিমান পাম? ধনাত্মক 4 পাম। আকৌ এইটোত আমি কি পাই আছোঁ? ঋণাত্মক 9, নেগেটিভ, আকৌ নেগেটিভ, মাইনাছ মাইনাছ প্লাছ হৈ যাব, এইটো প্লাছৰ হ'ব, এইটো ঋণাত্মক হ'ব। গতিকে ইয়াতে আমি কিমান পাম? -4 পাম। তো এতিয়া আমি এইকেইটাৰ পৰা আমি এটা বস্তু কনফাৰ্ম হ'লোঁ কি, যেনেকুৱা আমি যোগৰ ক্ষেত্ৰত হৈছিলোঁ, ইয়াতো আমি ছেম কনফাৰ্ম হ'লোঁ কি, যে যিকোনো দুটা হোল নম্বৰ যদি আমি ছাবষ্ট্ৰাক্ট কৰোঁ তেন্তে আমি এটা হোল নম্বৰ পাবও পাৰোঁ, নাপাব পাৰোঁ। উই মে get a whole number or may not be, because if we 7 - 9 equal we get -2, মানে 7ৰ পৰা যদি আমি 9 বিয়োগ কৰোঁ তেন্তে আমি কিমান পাই আছোঁ? -2। তো -2টোতো এটা হোল নম্বৰ নহয়। কিহৰ কাৰণে? হোল নম্বৰবিলাক 0ৰ পৰা ধনাত্মক হয়। ইয়াতে এইটো এটা হোল নম্বৰ, এইটো এটা হোল নম্বৰ, কিন্তু আমি এইটো নাপালোঁ। এতিয়া যদি এইটো ডাঙৰ হোল হয়, এইটো সৰু হোল হয়, তেন্তে আমি কিমান পালোঁ হয়? 9 - 7, এইটো আমি কিমান পাই আছোঁ? 2 পাই আছোঁ। এইটো হোল নম্বৰ, এইটো হোল নম্বৰ, এইটো হোল নম্বৰ। আমি ছেম একেদৰে নেচুৰেলৰ ক্ষেত্ৰত। তো ইয়াত যদি এটা কুৱেশ্যন আহে যে আমি দুটা হোল নম্বৰ বিয়োগ কৰিলে হোল নম্বৰ পাম নে নাই, সেইটো অপশ্যনত দিব পাৰে, পাম, নেপাম, পাবও পাৰোঁ বা নেপাবও পাৰোঁ, ওপৰৰ এটাও নহয়। তো কোনটো হ'ব? তেতিয়া আমি ডাইৰেক্ট কি ক'ব পাৰিম যে দুটা হোল নম্বৰ বা নেচুৰেল নম্বৰ যদি আমি বিয়োগ কৰোঁ তেন্তে হোল নম্বৰ পাবও পাৰোঁ, নেপাবও পাৰোঁ, বা নেচুৰেল নম্বৰো পাবও পাৰোঁ বা নেপাবও পাৰোঁ। নেক্সট আহিল পূৰণ, মাল্টিপ্লিকেশ্যন। তো পূৰণৰ ক্ষেত্ৰত কেনেকুৱা হ'ব? আমি যেনেকুৱা 15, ইয়াতে আমি কি পাই আছোঁ? -15। ইয়াত আমি কিমান পাই আছোঁ? -15। ইয়াত কি পাই আছোঁ? মাইনাছ ইনটু মাইনাছ, দুটা মাইনাছ আছে, গতিকে প্লাছ হ'ব 15। তো ইয়াৰ পৰা আমি চালোঁ দুটা নেগেটিভ নম্বৰ পূৰণ কৰিলে আমি কি পাই আছোঁ? ধনাত্মক পাই আছোঁ। এটা নেগেটিভ পাই আছোঁ। নেগেটিভ এতিয়া যিটোতে থাকক, সৰুটোত থাকক বা ডাঙৰটোত থাকক, এটা নেগেটিভ আৰু এটা ধনাত্মক হ'লে সদায় নেগেটিভে পাম। আকৌ যদি দুটাই ধনাত্মক বা দুটাই ঋণাত্মক হয় তেন্তে আমি ধনাত্মক পাম। যিকোনো এটা ঋণাত্মক হ'লে ঋণাত্মক, দুটাই ধনাত্মক বা ঋণাত্মক হ'লে আমি ধনাত্মকে পাম। তো এইখিনিৰ পৰা আমি ছেম আগৰ নিচিনাকৈ আমি ক'ব পাৰোঁ কি, দুটা নেচুৰেল নম্বৰ পূৰণ কৰিলে আমি সদায় কি পাম? এটা নেচুৰেল নম্বৰে পাম। বা দুটা হোল নম্বৰ পূৰণ কৰিলে কি পাম? আমি এটা হোল নম্বৰে পাম। কিহৰ কাৰণে? এই দুটা পূৰণ কৰিলে আমাৰ কেতিয়াও 0তকৈ সৰু হ'ব নোৱাৰে, ডাঙৰে হ'ব। আকৌ যদি আমি হোল নম্বৰৰ ক্ষেত্ৰত চাওঁ, 0 × 5 যদি কৰোঁ আমি কিমান পাম? 0 পাম। গতিকে 0টো হোল নম্বৰ, 5টো হোলো হ'ব, আকৌ নেচুৰেলো হ'ব। কিন্তু 0 আৰু 5 দুটাই হোল নম্বৰ, আমি নম্বৰটো পালোঁ কিমান? 0। গতিকে 0টো এটা হোল নম্বৰ। গতিকে আমি হোল নম্বৰ, দুটা হোল নম্বৰ বা দুটা নেচুৰেল নম্বৰ আমি পূৰণ কৰিলে আমি কি পাওঁ? দুটা আন এটা কি পাওঁ? নেচুৰেল বা হোল নম্বৰে পাওঁ। নেক্সট আমি চাওঁ ডিভিজন, মানে ভাগ। ডিভিজনত আমাৰ কি আহিব? 15ক 5 দি ভাগ কৰিলে আহিব 3,
7 ক 3.5 minus 7/2 মানে -3.5 ইয়াতে আহিব কিমান মাইনাস মাইনাস কেনসেল যাব 5 আহিব ইয়াতে আহিব -5 তো এতিয়া চাও আমি এতিয়া দুটা ন্যাচুরাল নম্বৰক আমি যদি ভাগ কৰো এটো ন্যাচুরাল পাইছো কিন্তু এই ক্ষেত্ৰত পোৱা নাই দুটাই ন্যাচুরাল নম্বৰ বাট এটো আমাৰ ন্যাচুরাল নম্বৰ হোৱা নাই ইয়াৰ কাৰণে এটো দশমিকত আছে গতিকে এটো ন্যাচুরাল নহয় আকৌ এটো ঋণাত্মক হৈ আছে এটো তো ডাইরেক্ট কি ন্যাচুরাল বা হোল নম্বৰ নহয় তো এটো তো নাপামে আমি এটো ন্যাচুরাল নহয় কিন্তু এটো আমি ন্যাচুরাল পাইছো গতিকে আমি এই কেটাৰ পৰা আমি এটা কথা আমি কনফার্ম হ'ব পাৰো যে দুটা এটা ন্যাচুরাল নম্বৰক আন এটা ন্যাচুরাল নম্বৰ দি যদি আমি ভাগ কৰো তেন্তে যেটো আমি আনসার পাম হেতু ন্যাচুরালও হ'ব পাৰে ন্যাচুরাল নহবও পাৰে যেনক আমি যোগত দুটা ন্যাচুরাল নম্বৰ যোগ কৰি আমি ন্যাচুরাল পাইছো বিয়োগত পাব পাৰো বা নেপাব পাৰো সেম একেদৰে মাল্টিপ্লিকেশনত আমি পাইছো পূৰণত পাইছো কিন্তু বিয়োগত ডিভিজনত আমি কি পাবও পাৰো বা নেপাবও পাৰো তো আমি পূৰণ আৰু যোগৰ ক্ষেত্ৰত আমি একে ক'ব পাৰো পাম শিওর কিন্তু ডিভিজন আৰু বিয়োগৰ ক্ষেত্ৰত আমি পাবও পাৰো বা নেপাবও পাৰো নেক্সট আমি চাম প্ৰাইম ফ্যাক্টৰস মানে মৌলিক উৎপাদক এটা মৌলিক উৎপাদক কোনবিলাক মানে যিকোনো এটা নম্বৰৰ যিবিলাক উৎপাদক হ'ব সেই উৎপাদক বিলাক কি গোটেইবিলাক মৌলিক হ'ব লাগিব বেলেগ যৌগিক সংখ্যা হলে নহব যেনেকুৱা এতিয়া আমি যদি চাও 15 এতিয়া আমি 15ক আমাৰ দুটা পদ্ধতি আছে ইয়াতে দুটা বা আপুনি তিনটাও ক'ব পাৰে দুটা পদ্ধতি এটা হল ট্ৰেডিশনাল পদ্ধতি মানে আমাৰ যেটো নরমাল পদ্ধতি হেতু হল কি 15ক আমি কি ক'ব পাৰো 3 into 5 মানে 3 to মৌলিক 5 to মৌলিক গতিকে আমি 15ক আমি কি লিখিব পাৰো 3 into 5 গতিকে এই দুটাই মৌলিক উৎপাদক ইয়াৰ পাৱাৰ আমি 1 দিব পাৰো ঘাতত সেম একেদৰে 81 ইয়াক যদি আমি মৌলিক উৎপাদকত বিশ্লেষণ কৰো ট্ৰেডিশনাল পদ্ধতিত আমি কৰিলে কি হ'ব 3 into 27 তাৰ পিছত আকৌ 3 into 9 তাৰ পিছত 3 into 3 into 3 into 3 তো আমি 3 to the power 4 তো এটো কিমান ডাঙৰ হ'ল 1 2 3 4 চাৰিটা লাইন হৈ গ'ল তো এটো ট্ৰেডিশনাল পদ্ধতি মানে আমাৰ বেসিক যেটো ম্যাথমেটিক্যাল পদ্ধতি উৎপাদক বিশ্লেষণ পদ্ধতি সেই পদ্ধতিত আমি এটো মানে মৌলিক উৎপাদকত আহিলো ইয়াত আমি উৎপাদক কেটা পালো এটা পালো 3 এটো মৌলিক হয় এতিয়া যদি আমি চাও 640 ইয়াক আমি কেনেকে মৌলিক উৎপাদক বিশ্লেষণ আমি কৰিব পাৰো এটো যদি আমি ট্ৰেডিশনাল পদ্ধতিত যাও বহুত দীঘল হ'ব কিহৰ কাৰণে 2 দি আমাৰ কিমান টাইম যাব 64 32 0 again 2 দি 2 1 6 0 again 2 8 0 again 2 40 again 2 20 again 2 10 again 2 5 আমি কিমানটা পালো 1 2 3 4 5 6 7 তো 640 ইকুয়াল আমি কি পালো 2 to the power 7 into 5 এখিনি কৰিলে আমি কিমান পাম এটো আমাৰ ট্ৰেডিশনাল মেথড মানে নরমাল যেটো ভাগ কৰি আমি যেটো মৌলিক উৎপাদক ওলাও এই পদ্ধতিত আমি ওলালো এতিয়া আমি আমাৰ শর্টকাট নিয়মত যদি যাও শর্টকাট পদ্ধতিত যদি আমি যাও 640 ইয়াৰ লাষ্টত কিমান আছে 0 আছে মানে ইয়াক কিহেৰে ভাগ যাব 10 ৰে যাবই তো ইয়াক আমি কেনেকৈ লিখিব পাৰো 64 into 10 লিখিব পাৰো তাৰ পিছত আমি কি 64 কিমান 8 into 8 কিমান 64 into 10 এতে 8 কি লিখিব পাৰো 2 into 2 into 2 মানে 2 to the power 3 ইয়াক কিমান 2 to the power 3 ইয়াক into 2 into 5 গতিকে আমি 2 কিমান পালো 3 plus 3 plus 1 মানে 2 to the power 7 into 5 একে পাইছো সেম টু সেম তো এটো কিমান শর্টকাট হল এটো কিমান ডাঙৰ হল
ইয়াতকে এইটো পদ্ধতি আৰু এটা পদ্ধতি আপোনালোকে কৰিব পাৰে, সেইটো হ'ল ট্ৰি মেথড বুলি কয়। এইটোৰ নিচিনা একে, কিন্তু ট্ৰি মেথডটো হ'ল সাপোজ 640 যেটো আমি লৈছিলোঁ, এইটোক আমি কি দুটা ভাগত ভাগ কৰিলোঁ। এটা 10 দি ভাগ যায় মানে 10 এটাত লিখিলোঁ, আকৌ 64 এটাত লিখিলোঁ। তো এইটোক আকৌ কি হ'ব, দুটা 2 into 5ত লিখিব পাৰোঁ। এই সাইডত আমি কি কৰিব পাৰোঁ, 8 into 8, আকৌ এইটোক কি কৰিব পাৰোঁ, 2 2 2, এইটোক সেম 2 2 2। তো ইয়াৰ এইটো এটা ট্ৰি হ'ল নে নাই, গছ উল্টা ফালৰ পৰা যদি আমি চাওঁ, এইটো গছৰ গুৰি, এইফালৰ পৰা আমি এইবিলাক ডাল ওলাই গ'ল, ডালৰ পৰা আকৌ ডাল, তাৰ পৰা আকৌ ডাল, লাষ্টত কি আহিল আমাৰ পাতবিলাক আহিল। তো লিফ বুলি যদি আমি কওঁ, লিফত যিকেইটা আছে সেইকেইটাই হ'ব কি আমাৰ উৎপাদক। তো 640 ইকুৱেল উৎপাদক কেইটা, লিফ কি পালোঁ আমি, 2 দি লিফ কেইটা পাইছোঁ, 1 2 3 4 5 6 7, মানে 2 to the power 7 ইনটু আৰু এটা লিফ কিমান আছে 5। সো এইটো আৰু এইটো আকৌ এইটো একে পালোঁ। তো আমি তিনিটা পদ্ধতিতে যাব পাৰোঁ। এইটো পদ্ধতিত গ'লে অলপ ট্ৰি আকতে অলপ স্পেচটো বেছি লাগিব পাৰে। ট্ৰেডিশ্যনেল মেথডত বহুত ভাগ কৰিব লগা হয়, বহুত টাইম যাব ইয়াতে। এইটো পদ্ধতি চবতকৈ সময় কম লাগিব। অলপ যদি প্ৰেক্টিছ কৰে আপোনালোকে, তেন্তে উইদিন 10 সেকেন্ডছত আপোনালোকে কৰিব পাৰিব যিকোনো নম্বৰ। এতিয়া আমি আৰু এটা এক্সাম্পল চাম, এইটো হ'ল 1600। ইয়াকে আমি ট্ৰেডিশ্যনেল মেথডত আমি আৰু নাযাওঁ, বহুত সময় লাগে। ইয়াৰ পৰা আমি দুটা কৰিম, 16 into 100। তাৰপিছত আকৌ কি ইয়াকে 16ক মানে কি 4 স্কুৱেৰ, 4 স্কুৱেৰ ইনটু ইয়াকে কি কৰিব পাৰোঁ, 4 into 25 পাৰি লিখিব, 25 কিয়নো 25 into 4 মানে 25 plus 25 plus 25 plus 25, চাৰিটা 25 100। গতিকে ইয়াকে আমি কি লিখিব পাৰোঁ, আকৌ 2 স্কুৱেৰ, ইয়াৰ ওপৰত স্কুৱেৰ আছে, ইনটু 4ক আমি কি লিখিব পাৰোঁ 2 স্কুৱেৰ, ইয়াকে কি লিখিব পাৰোঁ 5 স্কুৱেৰ। গতিকে আমি কি পালোঁ, 2 to the power ইয়াতে চাৰিটা, ইয়াত দুটা, 6 আৰু 5 কেইটা পালোঁ দুটা। এইটো যদি আমি এতিয়া ট্ৰেডিশ্যনেল মেথডত যাওঁ, ট্ৰেডিশ্যনেল মেথডত গ'লে 1600 এইটো বহুত দীঘল হৈ যাব, 800 to 400 to 200 to 100 again to 50 again to 25, তাৰপিছত কি আহিব 5 5। তো এতিয়া এইটোত কিমান আহিল, 2 and 2 3 4 5 6, তো 2 to the power 6 ইনটু 5 কেইটা পাইছোঁ দুটা, 5 স্কুৱেৰ। তো এইটো আৰু এইটো সেম, কিন্তু এইটোতো আমাৰ টাইমটো কম লাগিল, এইটো টাইমটো বেছি লাগিল। গতিকে আপোনালোকে যিটো শ্বৰ্টকাট পায় সেইটো হিচাপত কৰি গ'লে হ'ল।